আকৌ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে জানে মাজুলী আৰু লখিমপুৰক সংযোগ কৰি দুখনকৈ পকী দলং নিৰ্মাণ কৰি থকা হৈছে। এখন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে আৰু আনখন দলং মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে। বৰ্তমান দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে আৰু আপোনালোকে দেখা পোৱা এই দলংখন হৈছে মাজুলীৰ চেলেক ঘাটৰ দলং। এই দলংখন আচলতে 2 লেন হ'ব নে 4 লেন হ'ব সেই বিষয়ে বহুতেই জানিব বিচাৰে। বহুতে মোক কমেণ্টো কৰিছে, বাটে পথে লগ পালে বহুতে মোক সোধেও। সেইকাৰণে ভাবিলোঁ আজি এনেকুৱা এটা ভিডিঅ' বনাওঁ যিটো ভিডিঅ' চালে আপোনালোকে জানিব পাৰিব এই দলংখন 2 লেন হ'ব নে 4 লেন হ'ব সেই বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰাৰ পাছত তেখেতে এখন জনসভাত অংশগ্ৰহণ কৰিছিল। সেই সভাতেই এই দলংখনৰ সবিশেষ তেখেতে ভাষণত কৈছিল আৰু সেই সভাতে এটি গ্ৰাফিক্সৰ ভিডিঅ' ৰাইজক দেখুওৱা হৈছিল। সেই ভিডিঅ'টোৱে আচলতে দলংখন 2 লেন হ'ব নে 4 লেন হ'ব সেয়া দেখুওৱা হৈছিল, সেয়া কোৱা হৈছিল। সেই ভিডিঅ'টো ইতিমধ্যে মোৰ হাতত আহি পৰিছে। সেই ভিডিঅ'টোৰ যিটো অংশত এই দলংখনৰ বিষয়ে কোৱা হৈছিল সেই অংশটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে এবাৰ চাই লওক, তাৰ পাছত ভিডিঅ'টোৰ পৰৱৰ্তী অংশ মই আৰম্ভ কৰিম। লুইত আৰু সোৱণশিৰিৰ ওপৰত দুখনকৈ ডাঙৰ দলং নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। দুয়োখন নদীৰ ভিতৰত লুইতখন সৰু নদী। লুইত নদীৰ ওপৰত প্ৰস্তাৱিত মূল দলংখনৰ দৈৰ্ঘ্য 432 মিটাৰ আৰু ৱাইডাকৰ দৈৰ্ঘ্য হৈছে 270 মিটাৰ, অৰ্থাৎ দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। বাহিৰে বাহিৰে দলঙৰ প্ৰস্থ হ'ব 19.8 মিটাৰ। PSC আইগাৰদাৰত নিৰ্মাণ হ'ব লগা দলংখনৰ মুঠ 4 লেনযুক্ত কেৰেজৱেৰ প্ৰস্থ 14 মিটাৰ। পথাচাৰীৰ বাবে দুয়োফালে ফুটপাথৰ ব্যৱস্থা কৰা হৈছে। দলঙৰ ওপৰত ক্ৰেছ বেৰিয়াৰ স্থাপন কৰা হৈছে নিৰাপত্তাৰ বাবে। এতিয়া আপোনালোকে জানিব পাৰিলে এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু এই 702 মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ যিটো মূল অংশ অৰ্থাৎ নৈৰ ফালে নিৰ্মাণ কৰা হৈছে সেই অংশটোৰ মুঠ দৈৰ্ঘ্য হৈছে 432 মিটাৰ আৰু এই পথৰ পৰা যিটো পথত এই দলংখন সংলগ্ন কৰা হ'ব সেই পথলৈকে এই অংশটোৰ দৈৰ্ঘ্য হৈছে 270 মিটাৰ। এইটো ভায়োডাক, এই ভায়োডাকৰ মুঠ দৈৰ্ঘ্য হৈছে 270 মিটাৰ। লগতে এই পথটো হৈছে মাজুলী আৰু লখিমপুৰ সংযোগী এটা পথ। এই পথেৰে মাজুলীৰ মানুহ লখিমপুৰলৈ যায়, লখিমপুৰৰ মানুহ মাজুলীলৈ আহে আৰু নামনি মাজুলীৰ এটা বৃহৎ অংশ এই পথটোৱে ৰক্ষা কৰে। গতিকে মাজুলী এইটো এটা ৰক্ষা কৱচ বুলিও ক'ব পাৰি আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো ঘণ্টা আছে সেই ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।